a tiger has been prowling the Jokhalabandha area in Assam's Koliabor, causing panic among the local people. The tiger has been reportedly roaming in the villages of Thekial, Katiyar and Devshatra, where it has also killed cattle, spreading panic among the locals who are now avoiding going out after dark. Well, the Forest Department officials in the area set up camera traps which took photos of the tiger roaming in the area. Well, Forest Department officials have been conducting search operations in the area during night, hoping to tranquilize and capture the tiger. However, the tiger continues to elude them. গধূলি হোৱাৰ আগে আমি বাঘটোক এটা কামাখ্যা ৰিজাৰ্ভলৈকে খেলিবলৈ চেষ্টা কৰিলোঁ বাট বাঘটো আকৌ তালৈকে নগৈ আকৌ উল্টাফালে ঘূৰি আহিলে জুইৰ ব্যৱস্থা কৰা হৈছে বাঘটো যাতে গাঁৱৰ ফালে সোমাই নাহে বাঘটোৱে গৰু ছাগলী নিধন কৰিছে নেকি হয় দুটা ছাগলী নিধন কৰিছে আৰু গৰু পোৱালি এটা নিধন কৰিছে বাঘটো বৰ্তমানলৈকে ওলাই যোৱা নাই মানে ঢেকিয়ালৰ মানে গাঁৱৰ কাষতে আছে আৰু বাঘনীতলত এতিয়া আমি লক্ষ্য কৰি আছোঁ কোনফালে ওলায় তথাপি আমি নিশাটো আছোঁ মানে ৰাইজক সতৰ্ক কৰি ৰাখিছোঁ ঢেকিয়াল গাঁৱৰ কাষতে আৰু বাঁহবাৰী আছে বাঁহনীতে আছে সময়ত আচলতে বৰবকুটি কাষৰা সত্ৰত ওলাইছিলে তাৰপিছত আপোনাৰ ৰাতিপুৱাই সি কলং পাৰ হৈ আপোনাৰ ঢেকিয়াল অঞ্চলটো পালেহি তাতে দেৱসত্ৰ কটিয়ৰী গাঁও এই গোটেই অঞ্চলটোত ঘূৰিছে তথাপি আমি খেদিবলৈ চেষ্টা কৰিছোঁ যদিও বাঘটো খেদি উলিয়াব পৰা